নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰ ভূমিকম্পে কপালে বাংলাদেশ 5.5 প্ৰাবল্যৰ ভূমিকম্পত বাংলাদেশৰ হাহাকাৰ লাগিছে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা কপি উঠিছে বৃহৎ বৃহৎ অট্টালিকা সমান্তৰালকৈ অসম আৰু পশ্চিম বংগতো ইয়াৰ প্ৰভাৱ পৰিছে এটা প্ৰশ্ন হৈছে আহিব নেকি আফটাৰ শক পুনৰ ভয়ংকৰ হ'ব পাৰে বাংলাদেশৰ পৰিস্থিতি 5.5 প্ৰাবল্যৰ ভূমিকম্পত বাংলাদেশৰ হাহাকাৰ লাগিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং ভৰ ভূমিকম্পে কপালে বাংলাদেশত ভয়ংকৰ ভূমিকম্প বৰ ভূমিকম্পে কপাইছে সমগ্ৰ বাংলাদেশ আফটাৰ শক আহিব পাৰে নেকি সকলোৰে মনত প্ৰশ্ন উদয় হৈছে আহিব নেকি আফটাৰ শক 5.5 প্ৰাবল্যৰ ভূমিকম্পই কপালে বাংলাদেশ ঢাকা চহৰ কপাইছে বাংলাদেশে 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ হাহাকাৰ পৰিৱেশ বাংলাদেশত বৰ ভূমিকম্পৰ কেইবাটাও ভয়ংকৰ দৃশ্য আছে কিন্তু তাৰ পূৰ্বে জনাই আছো তথ্য বৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা বৃহৎ বৃহৎ অট্টালিকা কপি গৈছে ৰাজপথলৈ ওলাই আহিল সাধাৰণ জনতা সকলোৰে হুৱা দুৱা লাগিছে 5.5 প্ৰাবল্যৰ ভূমিকম্প কপি উঠিছে বৃহৎ বৃহৎ অট্টালিকা ঢাকাত বৰ্তমান হাহাকাৰ পৰিস্থিতি 5.5 প্ৰাবল্যৰ ভূমিকম্প হৈছে সমান্তৰালকৈ অসম আৰু পশ্চিম বংগতো ইয়াৰ প্ৰভাৱ পৰিছে 5.2 প্ৰাবল্যৰ ভূমিকম্পত অসমতো হাহাকাৰ লাগিছে বাংলাদেশত 5.5 প্ৰাবল্য আৰু অসমত 5.2 প্ৰাবল্যৰ ভূমিকম্প আহিব পাৰে আফটাৰ শক নামনি অসমকে ধৰি মধ্য অসমৰ বহুকেইটা প্ৰান্তত কম্পন অনুভূত হৈছে আৰু বৰ্তমান সময়ত দৃশ্যাংশ দেখুৱাই আছো ফুল উইণ্ড' কৰি দেখুৱাৰ চেষ্টা কৰিম বাংলাদেশত বৰ্তমান এনেকৈ হাহাকাৰ লাগিছে এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো কেৱল টাইমেটৰ হাতত এনেকৈ বাংলাদেশৰ হাহাকাৰ লাগিছে কপি উঠিছে বৃহৎ বৃহৎ অট্টালিকা 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে 10 বাজি 8 মিনিটত ভূমিকম্প আহিছিল আৰু বাংলাদেশৰ হাহাকাৰ লাগিছে এনেকৈ ৰাজপথলৈ ওলাই আহিছে সকলো জনতা বাংলাদেশৰ ঢাকা চহৰ বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কপি উঠিছে বৃহৎ বৃহৎ অট্টালিকা 5.5 প্ৰাবল্যৰ ভূমিকম্প আৰু বাংলাদেশৰ ভূমিকম্প হোৱাৰ পিছতে পশ্চিম বংগ আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিছে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে অসমৰ নামনি আৰু মধ্য অসমৰ কেইবাটাও প্ৰান্ত কপি উঠিছিল ভূমিকম্পৰ ফলত আৰু বাংলাদেশত বৰ্তমান হাহাকাৰ পৰিস্থিতি আহিব নেকি আফটাৰ শক কিয়নো 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে সকলো ৰাজপথলৈ ওলাই আহিছে হুৱা দুৱা লাগিছে আৰু বাংলাদেশৰ ঢাকা চহৰ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাংলাদেশৰ ঢাকাত সকলো ওলাই আহিছে বৰ ভূমিকম্পে কপালে বাংলাদেশ 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে দৃশ্যাংশ দেখুৱাই আছো কেইবাটাও ভয়ংকৰ দৃশ্যাংশ আছে বৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে কিছু সময় পূৰ্বেই অসমতো ভূমিকম্পৰ কম্পন অনুভূত হৈছিল সকলোফালে হুৱা দুৱা লাগিছিল 5.2 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত অসমত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ উৎপত্তি আছিল বাংলাদেশ আৰু বাংলাদেশত 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰিক্টাৰ স্কেলত ইয়াৰ পৰিমাণ বাঢ়িব পাৰে 5.7 পৰ্যন্ত যাব পাৰে কিন্তু বৰ্তমান তথ্য অনুসৰি 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কপি উঠিছে বৃহৎ বৃহৎ অট্টালিকা আৰু বাংলাদেশত এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলোফালে হুৱা দুৱা লাগিছে আহিব নেকি আফটাৰ শক কিয়নো বৃহৎ ভূমিকম্প বৰ ভূমিকম্প 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ লাগিছে সমান্তৰালকৈ অসম পৰ্যন্ত কপাই গৈছে এই বৰ ভূমিকম্পে পশ্চিম বংগ আৰু অসমতো ভয়ংকৰভাৱে প্ৰভাৱ পৰিছে আৰু অসমৰ নামনি অসমৰ বহুকেইখন জিলাত ইয়াৰ প্ৰভাৱ পৰিছে গুৱাহাটীকে ধৰি ধুবুৰী গোৱালপাৰা বঙাইগাঁও দৰঙতো ভূমিকম্পৰ কম্পন অনুভূত হৈছিল সমান্তৰালকৈ মধ্য অসমতো কম্পন অনুভূত হৈছিল কিন্তু বৰ্তমান ডাঙৰ খবৰটো হৈছে বাংলাদেশৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহিছে কিয়নো 5.5 প্ৰাবল্যৰ ভূমিকম্প 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ লাগিছে আপুনি যদি চাই আছে অসমৰ পৰা আপুনি কম্পন অনুভূত কৰিলে নে নাই কমেন্ট কৰক কিন্তু বাংলাদেশৰ পৰা ডাঙৰ খবৰ আহিছে বাংলাদেশত 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ আহিব পাৰে আফটাৰ শক দৃশ্যাংশ দেখুৱাই আছো পোনপটীয়া দৃশ্যাংশ এক্সক্লুসিভ দৃশ্যাংশ কেৱল মাত্ৰ টাইম 8ৰ হাতত সকলো ৰাজপথলৈ ওলাই আহিছে হুৱা দুৱা লাগিছে সকলোফালে 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে
পুনৰ কাঁপিব পাৰে, পুনৰ আফটাৰশ্বক আহিব পাৰে। ঢাকাত বৰ্তমান হাহাকাৰ পৰিস্থিতি। এনেকৈ সকলো ওলাই আহিছে। আমি দ্বিতীয়টো দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। দৃশ্যাংশ চাওক, কিদৰে অট্টালিকাৰ ৰদ লৰিছে, কিদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 5.5 প্ৰাবল্যৰ ভূমিকম্প, অট্টালিকাৰ ৰদ পৰ্যন্ত লৰি গৈছে, বৃহৎ বৃহৎ অট্টালিকা লৰিছে, যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলো ৰাজপথলৈ ওলাই আহিছে আৰু বৰ্তমান সময়ত সকলোৱে ভয় খাইছে, আহিব নেকি আফটাৰশ্বক। কাৰণ 5.5 প্ৰাবল্যৰ ভূমিকম্প যথেষ্ট শক্তিশালী ভূমিকম্প, পুনৰ আফটাৰশ্বক আহিব পাৰে আৰু এই ভূমিকম্পৰ ফলত অসম আৰু পশ্চিমবংগ পৰ্যন্ত কঁপি যায়। অসমৰ কেইবাটাও প্ৰান্ত, অসমৰ কেইবাখনো জিলা কঁপি যায়। আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, অসমত 5.2 প্ৰাবল্যৰ ভূমিকম্প হৈছিলে। সমান্তৰালকৈ বাংলাদেশ ইয়াৰ উৎপত্তি আছিলে, বাংলাদেশ অভিকেন্দ্ৰ আছিলে আৰু বাংলাদেশত 5.5 প্ৰাবল্যৰ ভূমিকম্প হৈছিলে। গতিকে সাৱধানতা অৱলম্বন কৰক। বাংলাদেশৰ পৰা যদি কোনোবাই চাই আছে তেন্তে সাৱধানতা অৱলম্বন কৰক। আহিব নেকি আফটাৰশ্বক? প্ৰশ্ন উত্থাপন হৈছে, কিয়নো 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশত হাহাকাৰ লাগিছে আৰু এনেকৈ সকলো ওলাই আহিছে ৰাজপথলৈ। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাংলাদেশৰ ঢাকা চহৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাটাও প্ৰান্ত ভূমিকম্পৰ ফলত কঁপি যায়। 5.5 প্ৰাবল্যৰ ভূমিকম্প, যথেষ্ট শক্তিশালী ভূমিকম্প। অসম পৰ্যন্ত কঁপা যায়, অসমৰ নামনি অসম পৰ্যন্ত কঁপি যায়, মধ্য অসমলৈকে ইয়াৰ কম্পন অনুভূত হয়। সমান্তৰালকৈ পশ্চিমবংগতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে আৰু বাংলাদেশৰ বৰ্তমান পৰিস্থিতি ভাল, কিন্তু পুনৰ আহিব পাৰে ভূমিকম্প, আফটাৰশ্বক আহিব পাৰে। আমি আপডেট দি ৰাখিম, কিন্তু বৰ্তমান সময়ত 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশত হাহাকাৰ লাগিছে। পুৱা 10:08 এই ভূমিকম্প আহিছে আৰু ভূমিকম্পৰ ফলত সকলো ৰাজপথলৈ ওলাই আহিছে, সকলো সাধাৰণ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে। এনেকৈ ভূমিকম্পৰ ফলত বৃহৎ বৃহৎ অট্টালিকা কঁপি গৈছে, সকলোফালে হোৱা দোৱা লাগিছে, সকলো বাহিৰলৈ ওলাইছে। যিসমূহ অফিচৰ কৰ্মচাৰী আছিল তেওঁলোক বাহিৰলৈ ওলাইছে। বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। 5.5 প্ৰাবল্যৰ ভূমিকম্প বৰ্তমানো কিন্তু শংকা কমা নাই, আফটাৰশ্বক আহিব পাৰে নেকি। 5.5 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ লাগিছিলে বাংলাদেশত, সকলো জনতা ওলাই আহিছিলে। বৰ ভূঁইকঁপে কঁপালে বাংলাদেশ, বৰ ভূঁইকঁপৰ ফলত সমগ্ৰ বাংলাদেশ কঁপি উঠিছিল। প্ৰায় 5.5 প্ৰাবল্যৰ ভূমিকম্প বাঢ়িব পাৰে, 5.7 পৰ্যন্ত পাবগৈ পাৰে, কিন্তু বৰ্তমান সময়ত 5.5 প্ৰাবল্যৰ ভূমিকম্প আৰু সেই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ আৰু বাংলাদেশৰ পৰা অসম পৰ্যন্ত কঁপি যায়। অসমতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে। 5.2 প্ৰাবল্যৰ ভূমিকম্প হয় অসমত, অসমৰ কেইবাখনো জিলা কঁপি যায়। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গুৱাহাটী, ৰঙিয়া, দৰং, সমান্তৰালকৈ বিশ্বনাথ পৰ্যন্ত কঁপি যায়। গতিকে পুনৰ আহিব পাৰে বাংলাদেশৰ ভূমিকম্প, সকলোৱে ভয় খাই আছে। বৰ্তমান এনেকৈ সকলোৱে চিন্তিত হৈ পৰিছে। 5.5 প্ৰাবল্যৰ ভূমিকম্পত বাংলাদেশত হাহাকাৰ লাগিছে। দৃশ্যাংশ দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্যাংশ। এনেকৈ বাংলাদেশৰ ঢাকা চহৰ কঁপি যায়, সমগ্ৰ ঢাকা চহৰ স্তব্ধ হৈ যায় খন্তেক সময়ৰ কাৰণে, কিয়নো 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশত হাহাকাৰ লাগিছিলে, হোৱা দোৱা লাগিছিলে সকলোফালে। আৰু ভূমিকম্পৰ বিশেষ আপডেটৰ কাৰণে টাইমেট চাই থাকিব, আমি আপডেট দিয়াৰ চেষ্টা কৰিম। বাংলাদেশৰ পৰাও আপডেট লৈ আহিম, সমান্তৰালকৈ অসমৰ পৰাও আপডেট লৈ আহিম। গতিকে বৰ্তমান সময়ত 5.5 প্ৰাবল্যৰ ভূমিকম্প বাংলাদেশত আৰু 5.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে। সমান্তৰালকৈ অসম পৰ্যন্ত কঁপি যায়, অসমৰ কেইবাটাও ঠাই কঁপি যায়। অসমত 5.2 প্ৰাবল্যৰ ভূমিকম্প হয় আৰু বৰ্তমান সময়ত বাংলাদেশৰ হাহাকাৰ পৰিস্থিতি। ঢাকা চহৰৰ সকলো জনতা ওলাই আহিছে ৰাজপথলৈ, বৃহৎ বৃহৎ অট্টালিকা পৰ্যন্ত কঁপি গৈছে, বৃহৎ ফাট মেলিছে অট্টালিকাত। খন্তেক সময়ৰ কাৰণে স্তব্ধ হৈ যায় বাংলাদেশৰ ঢাকা চহৰ, সকলো ৰাজপথলৈ ওলাই আহিছে। বৰ্তমান সময়ত পুনৰ আহিব পাৰে আফটাৰশ্বক, আহিব নেকি আফটাৰশ্বক, প্ৰশ্ন উত্থাপন হৈছে। গতিকে সবিশেষ আপডেটৰ কাৰণে চাই থাকক টাইমেট। বাংলাদেশৰ পৰা আমি ভূমিকম্পৰ আপডেট লৈ আহিম, পুনৰ অসমৰ পৰাও ভূমিকম্পৰ আপডেট লৈ আহিম। চাই থাকক কেৱল টাইমেট।